গুড মৰ্ণিং এভৰিৱান। আজি মই আছোঁ মাৰ ঘৰত আৰু আচলতে কালিয়ে আহিলোঁ মই আৰু আজি মই 2-3 দিনৰ মূৰত আকৌ নতুনকৈ আপোনালোকক এটা ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াম আৰু মোৰ ভিডিঅ'খিনি চাই যিসকলে ভাল পায় প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি দিনটোত মই কি কৰি আছোঁ কি নকৰোঁ সেইখিনি আপোনালোকক দেখুৱাম আৰু এটা জেগালৈ যাম, সেইটো এটা আপোনালোকক পাছত দেখুৱাম আৰু মই আজি কি কৰিম সেইখিনি আপোনালোকক দেখুৱাম। মানে বিশেষ এটা দৰকাৰৰ কাৰণে কালি আহিব লগা হ'ল আৰু ময়ো সেইটোৰ কাৰণেই মানে এতিয়া কালি থাকি দিব লগা হ'ল। ল'ৰাৰ এক্সাম কাইলৈৰ পৰা, কিন্তু মানে 27 তাৰিখৰ পৰা এক্সাম আছে যদিও ইয়াতে আইতাকৰ ঘৰতে পঢ়ি পেলাই এবাৰ এক্সাম দিব বুলি ভাবিছে সিও, আৰু সিও এতিয়া বৰ্তমান পঢ়ি আছে। আৰু আজিৰ দিনটোত কি হৈ আছে তাৰপাছতে ঘৰত মানে যিখিনি কাম ৰাতিপুৱা থাকে সেইখিনি মা ঘৰ হ'লেওতো কৰিবই লাগিব ন, সেইকাৰণে অলপমান ঘৰটো ঝাৰু মাৰি দিলোঁ, মই অকণমান চাফা কৰি দিলোঁ। কিছুমানে ভাবিব পাৰে যে মাকৰ ঘৰলৈ গ'লেও শান্তি নাই, কিন্তু সেইটো নহয়, আচলতে কৰিও চবতে ভাল লাগে। যিখন ঘৰত জন্ম হৈছিলোঁ সেইখন ঘৰেই যদি আমি গৈ পেলাই অকণমান চাফ চিকুণ কৰি নিদিওঁ কেনেকৈ হ'ব, হয়নে বাৰু? তাৰপাছতে এতিয়া কামখিনি কৰি আছোঁ, লগতে গান এটাও লগাই লৈছোঁ আৰু এয়া মায়ে চাহ দিলে এতিয়া চাহকাপ খাই লওঁ। কোনে আছে? পাছদিনাখন আহি টেঙা দুটাই কোনে? কোনে? মহন মামা। অঁ মহেন দা, মোক সেইদিনাখন মাতিছিলে নহয়। তাৰপাছতে আমি গৈ পালোঁ যোৰহাট আৰু এয়া আমি ফাৰ্ষ্ট ক'ত গ'লোঁ জানেনে? বহুত ধুনীয়া এখন বুটিক হয় আৰু সেইখনৰ নাম হৈছে মৃণালিনী, আৰু আমি তাতে গ'লোঁ। বহুত ধুনীয়া নতুন কালেকশ্যনো আপোনালোকে পাব আৰু পুৰণাৰ পৰা ধৰি লৈ নতুন মানে যিখিনি আপোনালোকে যেনেকুৱা ধৰণৰে নিবিচাৰক সকলো ধৰণৰ চাদৰ মেখেলা আপোনালোকে তাতে পাব। আৰু আমিও তাতে গ'লোঁ আৰু গৈ পেলাই বহুত ধুনীয়াকৈ মানে বস্তুখিনি এফালৰ পৰা বাজনীয়ে উলিয়াই দিলে আৰু এই যিগৰাকী বায়ে মানে এনেকৈ সুধি আছে কোন কেনেকুৱা ধৰণৰ লাগে, আৰু মায়েও ধুনীয়াকৈ পাতিছে আৰু তাৰ ব্যৱহাৰ মানে দুয়োগৰাকী বাকে আমি বহুত ভাল পালোঁ, যিহেতু প্ৰথম দুগৰাকীকহে পাইছিলোঁ আৰু এগৰাকী পাছত আহিলে, কিন্তু সেই দুগৰাকী বায়ে প্ৰথম আমাক বহুত ধুনীয়া মানে ব্যৱহাৰত মানে বস্তুবিলাক এটাকৈ দেখুৱাইছিলে। আৰু আপোনালোকে চাওকচোন কিমান ধুনীয়া নতুন কালেকশ্যন আছে। আৰু যদি কাৰোবাক প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে সেই মানে যোৰহাট বাইবাছ মানে পোৱাৰ আগমুহূৰ্ততে আমাৰ দেৰগাঁও ছাইডৰ পৰা যাওঁতে সেইখিনিতে পাব আপোনালোকে। ইণ্ডিয়ান তেল ডিপুটোৰ একদম সন্মুখতে হয়। এইফালে ধুনীয়া কালেকশ্যনবিলাক মই এফালৰ পৰা অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকক মানে প্ৰয়োজন সাপেক্ষে লাগে তেনেহ'লে তাৰ পৰা ল'ব পাৰিব। আৰু এইযোৰো মই ৰেডি টু ৱেৰ আছিলে, আচলতে এইযোৰ মই লৈছিলোঁ আৰু অকণমান মই যেনেকুৱা ধৰণৰ কাপোৰ লৈছোঁ তাৰে অলপ মই ভিডিঅ' বনাই পেলাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে মোৰ পৰাও আপোনালোকে ল'ব পাৰিব, যিসকল দেৰগাঁৱৰ হয় বা বাহিৰৰ কোনোবা হ'লেও মই দিব পাৰিম। যদি আৰু এইখিনি কাপোৰ একদম ধেমাজি চিল্কৰ হয়, তেওঁলোকৰ হাতে বোৱা হয়, কোনো ধৰণৰ মিক্স নাইকিয়া। যদি এনেকুৱা ধুনীয়া কালেকশ্যনৰ কাপোৰ লাগে মোৰ পৰাও ল'ব পাৰিব, কণ্টেক্ট কৰিব। আৰু যদি আপোনালোকৰ প্ৰয়োজন হয় ইণ্ডিয়ান অইলৰ অপজিটৰ ফালে আছে মৃণালিনী ফেশ্বন পইণ্ট হয়। আৰু আৰু আমাৰ আজি এটা ভুল হ'ল, সেইটো কাৰণে আপোনালোকক সকলোকে কৈ দিছোঁ, কাৰণ মানে আমি বাইপাছ আমাক পাৰ পৰাই লৈ গুচি গ'ল লোকৰ গাড়ীত অহাৰ বাবে অকণমান কষ্টও হ'ল। আপোনালোকে বাইপাছ পাৰ নহ'ব আৰু বাইপাছৰ অকণমান আগতে হয় আৰু চাইনবোৰ্ডখন এনেকৈ মাৰি থোৱা আছে ইণ্ডিয়ান অইলৰ অপজিটৰ ফালে, আপোনালোকে চাই পেলাই ধুনীয়াকৈ পাই যাব। আৰু বহুত ধুনীয়া নতুন কালেকশ্যনো আহিছে আৰু ময়ো ইয়াৰ পৰা সেইকাৰণে দুযোৰমান কাপোৰ লৈছোঁ।
আৰু আপোনালোকৰ যদি কাৰোবাৰ প্ৰয়োজন হয় ইয়াৰ পৰা আহি ল'ব পাৰিব মানে দেৰগাঁও চাইডৰ পৰা আহি যিটো তাতে এটা বহুত ধুনীয়া একুৰিয়াম আছিলে আৰু ল'ৰাই অকণমান ভিডিঅ' বনাই ৰাখিছে সেইটো কাৰণে সেইটোও অকণমান আমি দেখুৱাই দিছোঁ ইয়াতে বহুত ধুনীয়া হয় একুৰিয়ামটোত এই মাছ দুজনী আছে দেখিছেনে আৰু তাতে বায়ে অকণমান মানে দানাও দি দিছিলে এয়া আমি এতিয়া ল'লোঁ কাপোৰ আৰু বহুত ধুনীয়া ইয়াতে কোৱালিটি আছে যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে ইয়ালৈ আহিব আৰু এয়া মোৰ পৰা আপোনালোকে ল'ব পাৰিব দেৰগাঁও কোনোবাই যদি ল'ব বিচাৰে বহুত ধুনীয়া কালেকশ্যন আহিছে আপোনালোকে ইয়ালৈ আহি পেলাই নিজেও ল'ব পাৰিব বা যদি মোৰ পৰাও ল'ব বিচাৰে মোৰ পৰাও ল'ব পাৰিব কাপোৰ চাই থাকোঁতে আমাৰ 12:30মান বাজিলে আৰু আমি একো খাই যোৱা নাছিলোঁ কাৰণে বহুত ভোক লাগিছিলে সেইটো কাৰণে ওচৰতে বহুত ধুনীয়া মনিকা ৰেষ্টুৰেণ্ট এখন আছিলে তাতে সোমাই পেলাই আমি অকণমান ভাত খালোঁ যিহেতু সেইদিনাখন বৃহস্পতিবাৰ আছিলে আৰু সেইটো কাৰণে আমি নিৰামিষ খালোঁ তাৰ পাছতে আমি সেইখিনি বজাৰ কৰাৰ পাছতে ল'ৰাৰ কাৰণে এযোৰ চেণ্ডেল ল'ব লগা হ'ল যিহেতু তাৰ মানে চেণ্ডেলযোৰ মানে সৰু হৈ গৈছিলে আৰু সেইটো কাৰণে সিও মানে বৰ কেনকেনাই আছিলে সেইটো কাৰণে আৰু ভাবিলোঁ কি যে চেণ্ডেল এযোৰ লৈ দিয়াই হওক আৰু তাৰপিছতে তাৰ পচন্দৰ মতে এযোৰ চেণ্ডেল পালে সেইযোৰ প্ৰথমতে এযোৰ চাইছিলে এযোৰ বাৰু পচন্দ নহ'লে মানে অকণমান দীঘল আছিলে সেইটো কাৰণে সেইযোৰ ফাৰ্ষ্টতে পচন্দ কৰিছিলে কিন্তু সেইযোৰ লোৱা নহ'লগৈ তাৰপাছতে বেলেগ এযোৰ লোৱা হ'ল আকৌ আমি আহিলোঁ কচৰি গলি যিখন হ'লচেল মাৰ্কেট আছে আমি তাত সোমালোঁ যিহেতু সৰু সুৰা অলপমান বস্তু আছিলে বজাৰ কৰিবলৈ আৰু সেইখনৰ এই ভাবিজি বুলি যে কৈছোঁ সেইগৰাকী মানে বহুত ভাল লাগিলে আচলতে দুইজন মানুহেই বহুত ভাল আৰু মানে কথা বতৰাবিলাকৰ ফালৰ পৰা চাবলৈ গ'লে বহুত ভাল লাগিলে আৰু তাৰ পৰাও আমি অলপমান বস্তু কালেক্ট কৰিলোঁ আৰু আমি এতিয়া বৰ্তমান ঘৰলৈ আহিলোঁ এয়া চাওকচোন অকণমান ভিউ অকণ দেখুৱাই দিছোঁ ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পায় প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব যিসকলে মোৰ ভিউৱাৰ্ছ হয় তেওঁলোকক মই সদৰে মানে অনুগ্ৰহ কৰিছোঁ আৰু এটা কি হ'ল মই আহি পেলাই অকণমান মানে মই যিখিনি কাপোৰ আনিছিলোঁ তাৰো এটা ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টোত মানে মোৰ যিখিনি কালেকশ্যন আছিলে প্ৰথম মই ইমান অনা নাছিলোঁ 6যোৰহে আনিছিলোঁ আৰু সেই 6যোৰৰ ভিতৰত মোৰ 2যোৰমান গ'লেই বাৰু কিন্তু যদি আপোনালোকক এনেকুৱা ধুনীয়া ধেমাজি চিল্কৰ মানে কাপোৰ লাগে তেনেহ'লে দেৰগাঁৱত মোৰ পৰা কণ্টেক্ট কৰিব পাৰিব আৰু যিসকলে মোৰ ইনষ্টাগ্ৰামতো আছে তেওঁলোককো কৈছোঁ ফেচবুকত থকা সকলকো কৈছোঁ যদি আপোনালোকক প্ৰয়োজন হয় প্লিজ মোৰ পৰা কালেক্ট কৰিব পাৰিব মানে অকণমান অফাৰৰ প্ৰাইচতো দিম আৰু এতিয়া পূজা ধামাকা অফাৰো চলি আছে কিছুমান বস্তুৰ পৰা মোৰ যিখিনি অসমীয়া গহনাৰ পৰা ধৰি লৈ যিখিনি মই মানে বিজনেছ কৰি আছোঁ বৰ্তমান সেইখিনিও আপোনালোকে পাব লগতে ধুনীয়া কাপোৰো আপোনালোকে মোৰ পৰা ল'ব পাৰিব যদি ভাল লাগে প্লিজ লাইক কমেণ্ট কিবা এটা কৰি দিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ মই আৰু যিকেইযোৰ মানে কাপোৰ আছে ইয়াতে দেখুওৱা হ'ল আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ঠিক আছে বাই আকৌ নতুন ভিডিঅ' লৈ আকৌ আহিম বাৰু দেই